শাস্ত্ৰ পঢ়াও মূৰ্খ, শুনাও মূৰ্খ, পঢ়িবলৈ কৈ থকাবোৰো মূৰ্খ। এতিয়া প্ৰশ্ন হ'ল এইটো যে ভাগৱত আমাৰ ইয়ালৈ কিয় আহিবলগীয়া হ'ল? ভাগৱতটো কিয় আহিলে? আমাৰ উদ্বোধক দেৱে কৈছে যে গীতাত এক শৰণৰ কথাটো প্ৰকাশ কৰা আছে। ব্যাসদেৱে 4খন বেদ ভাগ কৰিলে। 4 বেদৰ কৰিলা শাখা ভেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ। বেদৰ 1130টা শাখা এয়া ব্যাসে কৰিলে। আৰু কৰিলা ভাৰত পুৰাণ অষ্টাদশ। ভাৰত এখন মহাভাৰত, আৰু সেই মহাভাৰততে গীতাখন সোমাই আছে। কথাটো বুজি পাইছেনে? এয়া ব্যাসে আগতে কৰিলে, গীতাখন আগত ৰচনা কৰিলে। তাৰমানে মহাভাৰতখন কৰিলে যেতিয়া গীতাও কৰিলে। গীতাখন ৰচনা কৰাৰ পিছত ব্যাস কিয় বলিয়া হ'ব? গীতাতো এক শৰণ প্ৰকাশ কৰা আছে, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ, এই বুলি গোসাঁইয়ে কৈছে। গতিকে গীতাৰ এক শৰণ প্ৰচাৰ কৰাৰ পিছতো ব্যাসৰ মতিভ্ৰম কিয় হ'ল? হয় নহয় কথাটো? কথাখিনি আছে নাই? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় আকৌ মনে গুণি গান্থি, অধমুখে বসি আছে হুয়া নিশবদ, সেই বেলা তৈতে আহি মিলিলে নাৰদ। হয় নাই কথাটো? হয়। তাৰ আগত আৰু নাৰদে কৈছে তুমি বেদৰ ভাগ কৰিলা, হেৰিয়াক তাৰমানে মহাভাৰত লিখিলা মানে গীতাও লিখিলা। এতিয়া লিখাৰ পিছত তোমাৰ মগজু কেলে গণ্ডগোল হ'ল? এই কথাটো আমি কাহানি বা আলোচনা কৰিছোনে বা আলোচনাৰ মেজলৈ আহিছেনে? এই কথাটো কাহানি বা যে গীতাৰ এক শৰণ প্ৰচাৰ কৰাৰ পিছতো ব্যাস মতিভ্ৰম হৈছিলে। তাৰপিছত ভাগৱত লিখিবলগীয়া হ'ল। গতিকে ভাগৱত কিয় লিখিবলগীয়া হ'ল? এইটো ডাঙৰ কথা। গতিকে ভাগৱতত কি আছে মই ক'ম, কিন্তু কিয় ৰচনা কৰিবলগীয়া হ'ল শুনক। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ। এই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক মানুহে চকুৰে নেদেখে, হাতেৰে চুই চাব নোৱাৰে, বহুৱাই কথা পাতিব নোৱাৰে। গতিকে নিৰ্গুণ নিৰাকাৰ বস্তু এটা আছে বুলি সাধাৰণ মানুহে বিশ্বাস কৰিবলৈ উপায় নাই। কেনেকৈ কৰিব? যিটো বস্তু চকুৰে নেদেখে, যিটো বস্তু হাতেৰে চুব নোৱাৰি। গতিকে এই নিৰ্গুণ তাৰমানে ব্ৰহ্ম উপাসনা কৰাৰ পদ্ধতিবোৰকে আমাৰ বেদে কৰি থাকিলে। বেদত নিৰ্গুণ ব্ৰহ্ম আছে, ঈশ্বৰ ব্ৰহ্ম আছে, কিন্তু চকুৰে নেদেখা। কিন্তু ব্ৰহ্মই আকৌ তোমাৰ চকুক দেখুৱাই থাকে। ব্ৰহ্মৰ কথা কাণেৰে নুশুনা, কিন্তু তোমাৰ কাণত ব্ৰহ্মই শুনাই থাকে। এনেকুৱা তাৰমানে হেৰিয়াৰ উপনিষদৰ কথাবোৰ। যদি কোনোবাই ব্ৰহ্ম এনেকুৱা তেনেকুৱা বুলি কয়, তাক বিশ্বাস নকৰিবা। গতিকে ব্ৰহ্ম জিজ্ঞাসা কৰা, ব্ৰহ্ম সেৱা কৰা, এইটো তাৰমানে কোনো প্ৰশ্নই নাই। নেদেখা বস্তু এটা সেৱা কেনেকৈ কৰিব? উপলব্ধি কৰিব লাগে, কিন্তু উপলব্ধিটো মানুহে কৰিব নোৱাৰা হ'ল। জ্ঞান মাৰ্গ বৰ অসহায়, জ্ঞানে অসহায় ভয় আছে অতি, কৰ্মত বিঘিনি বিস্তৰ। আকৌ কৰ্মকাণ্ড, যাগ যজ্ঞ পূজা পাতল, এইবোৰ বিধান থাকে, দেশ কাল পাত্ৰ বিধান থাকে। সেই কিবা অকণমান বিধান ইফাল সিফাল হ'লেই নৰকলৈ যায় যজ্ঞ কৰাবোৰ। গতিকে উপায় নাই। আৰু তেতিয়া ব্ৰহ্মই চিন্তা কৰিলে যে মই একেচৰে থাকি মই একো ভাল পোৱা নাই। গতিকে মই একেচৰে থাকি মই কৰোঁ কোনো কাজ, শৰীৰৰ পৰা মহামায়া কৰিলা বাজ। কেলে কৰিলে? মায়াৰ হাতত কৰাও জগত প্ৰকাশ। কাৰণ এই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম মানুহে উপলব্ধি কৰিব নোৱাৰে। আৰু গতিকে
সেই উপলব্ধি কৰিবলৈ মানুহক এটা ৰূপ দিব লাগিব, আৰু সেই ৰূপটো মানুহে ধ্যান কৰিব, আৰু ধ্যান কৰিব হয় ৰূপটো। ধ্যান কৰালৈকে তাৰমানে এওঁ দিলে কি কয় ব্যাসে প্ৰথম কৰ্ম মাৰ্গ সৃষ্টি কৰিলে, কৰি পেলাই দেখিলে বহুত নীতি নিয়ম বান্ধি দিয়া হ'ল, দেশ কাল পাত্ৰৰ বিধান দিয়া হ'ল। গতিকে মানুহে নোৱাৰে, তাৰমানে য'তে ত'তে কৰিব নাপায়। এতিয়া কৰিব নোপোৱা জেগাত কৰিলে সেই কৰাটো নৰকলৈ যায়। আকৌ যেতিয়াই তেতিয়াই কৰিব নাপায়, যিকোনো সময়ত কৰিব নোৱাৰে, নিৰ্দিষ্ট সময়ত কৰিব লাগিব। যদি সময় ৰক্ষা নকৰে নৰকলৈ যাব, ব্ৰহ্ম হত্যা হ'ব। বুজি পাইছেনে? দেশ কাল আৰু পাত্ৰ দেশে কৰিব নোৱাৰে, ল'ৰাই নোৱাৰে, বুঢ়াই নোৱাৰে, তিৰোতাই নোৱাৰে, এই তিনিটাই সেইবোৰ কৰিব নোৱাৰে, যাগ যজ্ঞ পূজা পাতল। বুজি পাইছেনে কথাটো? তেতিয়াহ'লে সকলোৱে কৰিব পৰা ধৰ্ম সেইটো নহয়। নহয় কাৰণে নিৰ্গুণ ব্ৰহ্মক উপাসা কৰিব নোৱাৰে। গতিকে মই সগুণ ৰূপ ল'ম, ৰূপ লৈ পেলাই মই তাৰমানে লীলা কৰিম, আৰু মোৰ ৰূপটো তেওঁলোকে চাব কেশৰ পৰা একেবাৰে ভৰি নখলৈকে। আৰু কি কৰিব? মই কৰা লীলাবোৰ গাব। এই কাৰণে আহি ভগৱন্ত অৱতাৰ হ'ল। অৱতাৰৰ কাৰণ হ'ল এইটোৱেই যে ভাগৱত লীলা শাস্ত্ৰ, ভাগৱতত ঈশ্বৰৰ লীলাবোৰ বৰ্ণনা কৰা হ'ব। কেলে বৰ্ণনা কৰিব? সেইবোৰকে গাই বাই তাৰমানে ভকত উদ্ধাৰ হ'ব। আৰু কি কৰিব? বোলে ৰূপটো ধ্যান কৰিব। এতিয়া প্ৰশ্ন হ'ল যে ৰূপ নথকা ব্ৰহ্ম ধ্যানটো এওঁ তাৰমানে ব্যাসে কৰিছিলে। শুকদেৱ আদি ঋষিসকল ব্ৰহ্মজ্ঞানী, তেওঁলোকে তাৰমানে কিন্তু ভকতি নাথাকে, তেওঁলোকৰ ভকতি ৰস নাপায়, এনেই নিৰ্গুণ ধ্যান কৰি পেলাই ব্ৰহ্ম চিন্তা কৰে আৰু নিজে ব্ৰহ্ম হৈ যায়। অহং ব্ৰহ্ম, এইটো তাৰমানে উপনিষদৰ শেষ সিদ্ধান্ত, ময়ে ব্ৰহ্ম। যদি তুমিয়েই ব্ৰহ্ম, তুমি আকৌ কাৰোবাক সেৱা কৰিবলৈ কোন আছে? গতিকে ভাগৱতে ক'লে দাসোহং, অৰ্থাৎ ব্ৰহ্ম ঈশ্বৰ, আমি তেওঁলোকৰ দাস। তেতিয়াহে সেৱা কৰিব পাৰে। এই দুটা পাৰ্থক্য হ'ল। এতিয়া এওঁৰ কি হ'ল? ব্যাসে প্ৰথমতে দেখিলে কৰ্ম মাৰ্গত তাৰমানে মানুহবোৰ দেখোন স্বৰ্গলৈ যায়, তাতকৈ ওপৰলৈ যাব নোৱাৰে, মৰি মৰি আকৌ জন্ম হয়। গতিকে মৃত্যু ভয় নুগুচে। জ্ঞান মাৰ্গত কি হয়? বোলে জ্ঞানে অসহায়, ভয় আছে অতি, ভয় স্খলন হোৱাৰ ভয়। গতিকে ইয়াতো দেখোন সৰ্বসাধাৰণ মানুহৰ কাৰণে নহ'ল। গতিকে মই কি কৰিলে? উপনিষদবোৰ খীৰাই পেলাই গীতা উলিয়াই পেলাই গীতাত ক'লে যে মোত শৰণ লোৱা। গীতাত মোত শৰণ লোৱা বুলি কৃষ্ণই নিজে ক'লে, সেইখিনিলৈকে ব্যাসে লিখিলে। এতিয়া প্ৰশ্ন হ'ল যে সেই গীতাত এক শৰণ প্ৰচাৰ কৰাৰ পিছতো ব্যাস কি হ'ল? বলিয়া হ'ল। আৰে এক শৰণ প্ৰচাৰ কৰাৰ পিছত বলিয়া হ'ল কিয় ব্যাস? বুজি পাইছেনে কথাটো? কেলে হ'ল? কাৰণ নাৰদে তেওঁক সুধিছে যে তুমিতো এইবোৰ ভাল কামেই কৰিলা, বেদ ভাগ কৰিলা, মহাভাৰত কৰিলা, পুৰাণ কৰিলা 17খন, আৰু এতিয়া তুমি তোমাৰ মস্তিষ্ক কিয় বিকল হ'ল? বোলে মই ক'ব নোৱাৰোঁ, মইতো মানুহৰ মংগলৰ কাৰণে শাস্ত্ৰবোৰ কৰিছিলোঁ, কিন্তু এইবোৰ পঢ়ি যে এতিয়া একো কৰিব নোৱাৰা হ'লে, এইটো মই তাৰমানে নিজে ক'ব নোৱাৰোঁ। মইতো সকলোকে ক'লোঁ বাদ দিয়া ধৰ্ম, সৰ্বধৰ্মান পৰিত্যাজ্য, বাদ দিয়া আৰু মোত শৰণ লোৱা। বোলে সেইখিনিলৈকে ঠিক আছে, সৰ্বধৰ্ম এৰি এক শৰণ ল'ব লাগিব বুলি ক'লে নহয়। এই শৰণীয়া মানুহবোৰে কি কৰিব?
ধৰ্ম কৰিবতো লাগিব। গতিকে শৰণ ললো মই তোমাক, কাম দিয়া মোক, এতিয়া মই কি কৰিম? তেতিয়া ব্যাসটো নিমাত, হয়তো শৰণ লবলৈ কলো, সকলো ধৰ্ম বাদ দিয়া বুলি কলো, কৰিব কি এতিয়া শৰণ লোৱাবোৰে? সেইখিনিতে ব্যাস ৰৈ আছে। তেতিয়া নাৰদে ক'লে, তোমাৰ বেমাৰটো পাগল হোৱা কাৰণটো হ'ল সেইটোৱেই, তুমি সকলোকে ক'লা ধৰ্ম বাদ দিয়া, শৰণ লোৱা। শৰণ ল'লে লৈ কি কৰিব তেওঁলোকে? মই সেইটো দিবলৈ দিয়া নাই। তোমাৰ পাগলামীৰ কথা সেইটোৱেই, মোৰো উপদেশে কৰা ভাগৱত শাস্ত্ৰ। এই ভাগৱত কিয় আহিলে অৰ্থটো তাতে ওলাল নে নাই? শৰণীয়া ভকতবোৰে কি কৰিব শৰণ ল'লে? কৰিবলৈতো কাম লাগিব, তুমি দিলা জানো? বোলে নাই দিয়া। ভাগৱত কৰা আৰু মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰৰ প্ৰচাৰক গোবিন্দৰ গুণৰ নাম মাত্ৰ। কি ক'লে কথাটো? মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ কৰা, আৰু এটাহে বস্তু থাকিব তাত, কি? প্ৰচাৰক গোবিন্দৰ গুণৰ নাম মাত্ৰ। শব্দবোৰ চাওক, গোবিন্দৰ গুণ নাম প্ৰকাশ কৰিব লাগিব ভাগৱতত, আৰু একমাত্ৰ গুণ নামহে থাকিব তাত। শ্ৰৱণ কীৰ্তন মাত্ৰ স্বৰূপ নিশেষ, মাত্ৰ ভাগৱত পঢ়াবোৰে শ্ৰৱণ কীৰ্তনহে কৰিব লাগিব। নাৰদে উপদেশ দিওঁতে কৈছে মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিব নিষেধ। দূৰ হওক তোমাৰ মনৰ যত ক্লেশ। উপদেশ দিওঁতে কৈছে ভাগৱত যিবোৰে পঢ়ে, ভাগৱতৰ গুণ লীলা যিবোৰে গায়, সেই মানুহবোৰে মাত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। কোনো যাগ যজ্ঞ পূজা পাতল ধ্যান দৰকাৰ নাই। উপদেশ দিওঁতে কৈছে নাই কোৱা? আপোনালোকক মই সুধিছো, উপদেশ দিওঁতে তেনেকৈ কৈছে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ স্বৰূপ নিষেধ। মাত্ৰ শ্ৰৱণ কীৰ্তনহে কৰিব ভাগৱতীবোৰে। তেনে সেইখন ভাগৱত আমি পঢ়ি আছো নে নাই? কিমান কৰ্মকাণ্ডই কেনেকৈ দেশ চাতি আছে, 7 দিনলৈ ভাগৱত পঢ়ে। গতিকে ভাগৱত দিওঁতে কোৱা কথাটো ৰাখিছেনে কোনোবাই? এই কথাবোৰ ভাগৱতত পঢ়িছে নাই পঢ়া? ভাগৱতত কৈছে নাই কোৱা? এই কথা মাত্ৰ শ্ৰৱণ কীৰ্তনহে ভাগৱতত। ব্ৰহ্মাই নাৰদক ৱাৰ্ণিং দিছে, কৈলো ভাগৱত তোমাৰ আগত কৃষ্ণ কথা মাত্ৰ সাৰ। মই তোমাক কৈ দিলো, ভাগৱত কলো 4 শ্লোকে বোলে কলা। কি কলো? কৃষ্ণ কথা মাত্ৰ সাৰ, অকল কৃষ্ণ কথা থাকিব ভাগৱতত। আৰু মত ভগৱন্তে পূৰ্বে কহিছন্ত মহিমাৰ নাহে, মই তোমাকেতো সাজি কোৱা নাই, মোক ব্ৰহ্ম তাৰমানে শ্ৰীনাৰায়ণে মোক কোৱা। শ্ৰীনাৰায়ণে ব্ৰহ্মাক দিছিলে যে, মত ভগৱন্তে পূৰ্বে কহিছন্ত মহিমাৰ নাহি পাৰ। আৰু তোমাক কেলে কলো? তুমি সৰ্বজান। ইটো শাস্ত্ৰখন প্ৰচাৰ কৰা লোকত তোমাক মই কলো কি কাৰণে? ব্ৰহ্মাই নাৰদক কৈছে, তুমি সকলো জানা ঋষি, এই ভাগৱত লৈ মানুহৰ মাজত প্ৰচাৰ কৰা গৈ। কি প্ৰচাৰ কৰিবা? প্ৰচাৰ কৰা অজ্ঞানক গুচুক। 1 নম্বৰ কথা, অজ্ঞানতা গুচিব লাগিব। ভাগৱত পঢ়িয়ে অজ্ঞানতা গুচিব লাগিব। 2 নম্বৰ, সংসাৰত তৰুক, সংসাৰ তৰিব লাগিব। 3 নম্বৰ, মিলুক ভক্তি কৃষ্ণত। এই 3টা কথাৰ কাৰণে ভাগৱত প্ৰচাৰ কৰা। 7 দিন ভাগৱত পঢ়ে, অৰ্থ নকৰে।
অজ্ঞানক গুচুক, অজ্ঞানতা কেনেকৈ গুচিব? এতিয়া অজ্ঞান গুচুক বুলি কৈছে, গুচিম নে অজ্ঞানতা? নাৰদক কৈছে অজ্ঞানতা গুচিব লাগিব। মানুহৰ জ্ঞান হ'ল নে এতিয়ালৈকে? কিমান ভাগৱত অনুষ্ঠান কৰিম, কিমান পঢ়ি থাকিম? পৰীক্ষিতে মাত্ৰ 7 দিন শুনিলে। হয়নে কথাটো? মিছা কৈছে নেকি? 7 দিন শুনিয়েই ভাগৱত তত্ত্ব বুজি পালে, তেওঁ তৰি গ'ল। তৰিলে নাই? তৰিলে। আমি কিমান দিন পঢ়িছো, কিমান অনুষ্ঠান কৰিছো ভাগৱতৰ। আমাৰ মৃত্যু হৈ গুচিছেনে? বছৰে বছৰে পঢ়ি আছো, 7 দিনলৈকে পঢ়ো। ব্যাখ্যাকাৰ মাতি মাতি ব্যাখ্যাও শুনিয়ে আছো। পৰীক্ষিতৰ 7 দিন শুনি মৃত্যু হৈ গুচিলে, আমাৰ গুচিছে নে নাই গুচা? যদি নাই গুচা, তেনেহলে আমি এই আনুষ্ঠানিকতা কৰি আছো নে নাই? ভাগৱত পঢ়িব লাগে, পঢ়িলে ধৰ্ম হব। এইটোৱেই ভুল ধাৰণা। পথিকা পাঠকা শৈব দেশায়নে শাস্ত্র চিন্তকা সর্বে বসানিনু মূর্খা পণ্ডিতা কার্যকারিণা। শাস্ত্র পঢ়াও মূৰ্খ, শুনাও মূৰ্খ, পঢ়িবলৈ কৈ থকাবোৰো মূৰ্খ। বোলে পণ্ডিত কোন? শাস্ত্ৰই কোৱা কথা যি মানি লয়। শাস্ত্ৰ পঢ়ি আছে, শাস্ত্ৰই কোৱাটো নামানে। গতিকে শাস্ত্ৰ আছে কাৰ কাৰণে? ভকতৰ কাৰণে। যিয়ে শাস্ত্ৰই কোৱা কথা মানি লয়। ভাগৱতত ভগৱন্তই কৈছে মোৰ বাক্য, আৰু সেই ভাগৱত আমি আসনত প্ৰতিষ্ঠা কৰোঁ। গুণমালা ভাগৱতৰ ক্ষুদ্ৰ সংস্কৰণ গুণমালা প্ৰতিষ্ঠা কৰোঁ। কেলে কৰোঁ? কি আছে তাত? আমাৰ আসনত কি থাকে? ভাগৱত থাকে, হয় নহয়? তাৰমানে গুণমালা থাকে। গুণমালালে দণ্ডৱত কেলে কৰিলোঁ? দণ্ডৱত আপোনালোকে কৰিলে নাই? সকলোৱে দণ্ডৱত কৰাইছে নাই? দণ্ডৱত মানে কি? দণ্ডৱত দণ্ডৰ দৰে, দণ্ড মানে লাখুটি। লাখুটিডালৰ নিজত্ব একো নাথাকে। যিজনে লৈ যায় সেইজনে যি কৰে তাকে কৰে লাখুটিৰে। শুন লাখুটিডালৰ 9টা গুণ। সেই 9টা গুণ মোৰ আগতে মুখস্থ আছে, আজিকালি পাহৰিলোঁ। গতিকে সেই 9টা গুণ কি? বাটৰ সহায়। তাৰে লাখুটিডাল ল'লে ভয় নাই, বাটত কিবা কিবি ওলালে খেদিব পাৰিম। পানী পালা দিবা আগবঢ়াই। পানীত এই দ নে বাম, লাখুটিডাল লাহেকে দি আপুনি জুখিলে, হয়নে? তাৰপিছত আহক কুকুৰ খেদক চাৰি দূৰত পলাই যায়। কুকুৰ এটাই ঘুপ ঘুপ কৰিলে, জোকাৰি দিলে, দৌৰ মাৰিলে। নে তাৰপিছত নাই ধৰা প্ৰিয়া বহিব পাৰি। ভাগৰ লাগিছে, খোজকাঢ়ি বহিবলৈও একো নাই, লাখুটিডালকে পাই লৈ বহিলো। লাখুটিডালে ক'ব নেকি মই দুখ পাইছো নবহিবি? হয় নহয়? পালা টোপোলা বান্ধিবা ভাৰ, টোপোলা পালা তাতে ওলোমাই ল'লা, লাখুটিয়ে ক'ব নেকি মই নোৱাৰো? আৰু কি বোলে লাগিল হতাহতি দিবা মাৰ, হতাহতি লাগিল তই মাৰ মাৰি দিবা। কিন্তু লাখুটিয়ে মাৰেনে? লাখুটিৰে মাৰে, লাখুটিয়ে নিজে নামাৰে। মাৰে জানো? লাখুটিডাল যি যেনেকৈ ব্যৱহাৰ কৰে তাকে কৰি দিয়ে লাখুটিয়ে। হয় নহয় কথাটো? এই আপোনালোক সব ভাগৱতৰ দণ্ড হৈছিলে, হয়নে কথাটো? মই ভাগৱতৰ দণ্ড হলো। শৰণদাতাই এই কথাবোৰ বুজাই কৈছিলে নাই? আজিৰ পৰা তোমাক ভাগৱতৰ দণ্ড কৰি দিলো। ভাগৱতে যি কয় তাকে কৰিবা, নকৰিলে গুৰুদ্ৰোহী হবা। বুজি পাইছেনে কথাটো? কীৰ্তনৰ দণ্ড, ঘোষাৰ দণ্ড,
ঘোষাই যি কয় তাকে কৰিম, যিটো কৰিবলৈ হাক দিয়ে নকৰোঁ। আৰু যি গুৰুৰ বাক্য তাৰমানে পঢ়ে কিন্তু নামানে, এইটো গুৰুদ্ৰোহী। মিনতি বচন কৰি কোৱা কথাও যিবোৰে নামানে, সেইবোৰে মাধৱদেৱৰ জন্মোৎসৱ পাতি কি লাভ? বাক্যময় মূৰ্তি হয়নে সেয়া শাস্ত্ৰবোৰ? তেনে ভগৱন্তৰ নিজৰ বাক্য। 3 অধ্যায় প্ৰবিষ্টয়ং শ্ৰীমদ ভাগৱতৰ নৱম। ব্ৰহ্মাই উদ্ধৱে কৃষ্ণক সুধিছিলে, প্ৰভু তুমি অৰ্জুনক শৰণ দিলা বোলে দিলোঁ, আৰু অৰ্জুনৰ অৰ্থ সাৰথি হৈ যুদ্ধ জয় কৰালা বোলে কৰাব, এতিয়া তুমিতো বৈকুণ্ঠলৈ গুচি যাবা বোলে যাম, তেতিয়া আমাৰ সাৰথি কোন হ'ব? তুমিতো অৰ্জুনৰ সাৰথি হ'লা। তেতিয়া কি ক'লে গোসাঁয়ে? বোলে ময়ে হ'ম। আৰে তুমিতো গুচিয়ে যাবা, আকৌ তুমি কেনেকৈ হ'বা? তেতিয়া ক'লে অৰ্জুনৰ যেনেকৈ হৈছিল বোলে। অৰ্জুনৰ কেনেকৈ হৈছিলা? বোলে অৰ্জুনৰ কেনেকৈ হৈছিলোঁ? মই অৰ্জুনৰ কুৰুক্ষেত্ৰৰ যুদ্ধত এপাত খৰ মাৰিছিলোঁ জানো? বোলে নাই মৰা, কিন্তু মই মৰাইছিলোঁ। মই মৰা নাই, খৰ মই ধৰা নাই, কিন্তু মই ধৰাইছিলোঁ। মই নিজে মৰা নাই, মৰাইছিলোঁ। অশ্বত্থামাই ব্ৰহ্মশৰ মাৰিলে, আৰু সেই ব্ৰহ্মশৰ অৰ্জুনে চিনিয়ে পোৱা নাই কি আহিছে জ্বলি পকি। তেতিয়া ক'লে প্ৰভু এয়া কি আহিছে? বোলে ব্ৰহ্মশৰ। মই কি কৰোঁ এতিয়া? বোলে তোমাৰ তোনত ব্ৰহ্মসায়ক আছে নে নাই? বোলে আছে। দিওঁ মাৰি দিয়া। অৰ্জুনৰ নিজৰ তোনত আছে শৰ, কিন্তু অৰ্জুনে এয়া যে মাৰিব লাগে গম নাপায়। গতিকে মই মৰালো, কি আহিছে? বোলে ব্ৰহ্মশৰ। মই দেখুৱালো, বোলে কি কৰোঁ? বোলে ব্ৰহ্মসায়ক মাৰ। মই মৰালো নে নাই? বোলে মৰালো। মই মাৰিলোঁ নেকি? বোলে নাই মৰা। অৰ্জুনৰ যেনেকৈ সাৰথি হৈছিল তোমালোকৰো হ'ম। বোলে কেনেকৈ? বোলে অৰ্জুনৰ কেনেকৈ হৈছিল? বোলে জানো। তেৰি বাক্যয়ে অৰ্জুনক আমুকটো কৰা, তামুকটো কৰা, তামুকটো কৰা কৈছিলোঁ। বাক্যৰে কৈছিলোঁ নে নাই? বোলে কৈছিলোঁ। মই থাকিম তোমালোকৰ মাজত। 3 অধ্যায় প্ৰবিষ্টয়ং শ্ৰীমদ ভাগৱতৰ নৱম তেনয়ং বাংময়ী মূৰ্তি। মই ভাগৱতত বাক্যময় মূৰ্তি হৈ থাকিম। মই কৈ যাম, তাকে কৰি থাকিবা। এতিয়া ভাগৱত পঢ়ো নেমানো, সেইটো বাক্যদ্ৰোহী হয় নে নহয়? গুৰুদ্ৰোহী হয় নে নহয়? সেইবোৰ মানুহ শুনিও মাধৱ মোৰ থাকিবাৰ থান, দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান। ঘোষা ৰত্নাৱলী শাস্ত্ৰত তুমিও লিখিবা, ঘোষা ৰত্নাৱলীৰ মধ্যে তুমিও থাকিবা। নিপুণ আমাক গুৰু যিজনে মানুহে কীৰ্তনতে দশমতে দেখিবে নিশ্চয়, হয় নে নহয়? কীৰ্তন দশম শংকৰদেৱ হয় নহয়? কীৰ্তন পঢ়ো নেমানো, ঘোষা পঢ়ো নেমানো, তেতিয়া গুৰুদ্ৰোহী হয় নহয় সেই মানুহবোৰ? বছ কথা সিমানেই। ভাগৱত পঢ়ক, এই ধাৰণাটো নল'ব যে ভাগৱত পঢ়িলে আমাৰ পুণ্য হ'ব। বুজি পাইছেনে কথাটো? ভাগৱতে কোৱা কথা মানিব লাগিব, তেতিয়া পুণ্য হ'ব। আৰু ভাগৱতে কোৱা কথা যদি কেনেবাকৈ ভুল কৰিও নামানে, তেনে পাপ হ'ব। এইটো কথা। আৰু দ্বিতীয় কথাটো কওঁ মই যে পৰীক্ষিতে 7 দিনতে গম পালে, হয়নে? মৃত্যু ভয় গুচি গ'ল, মই নমৰো। কি গম পালে পৰীক্ষিতে জানেনে? মই কোন, মই আৰু মোৰ বুজি পালে পৰীক্ষিতে। কেনেকৈ বুজি পালে মই দেখুৱাই দিছো। এইখন কি? এইখন কি? এয়া কি? এইখন গামোচা হয়নে? কাৰ গামোচা? প্ৰমোদ শইকীয়া, হয়নে? মই প্ৰমোদ শইকীয়া। এই গামোচাখন মোৰ।
আপোনালোকে কৈছে আপোনাৰ গামোচাখন দিয়কচোন, মই এখেতক দি দিলোঁ, লোৱা। মোৰটো মই দি দিব পাৰোঁ, হয়নে? এতিয়া মোৰ গামোচা, তেনে মোৰটো মই নহয়, এই কথাটো খাটাং হয় নহয়? কাপোৰখন মোৰ, মই কাপোৰ নেকি? নহয়, কাপোৰখন মোৰ, হয়নে নহয়? তেতিয়াহ'লে মোৰটো মই নহয়। আমাৰ অজ্ঞানতাটোৰ কথা কৈছো দেই, চাব। মোৰটো মই নহয়, এই কথাটো খাটাং হয়নে নহয়? মই এই আমাৰ পাঠকক সুধিছো, এই হাত দুটা কাৰ? হা? কাৰ? মোৰ, হয়নে? তাৰ মানে তুমি হাত নহয়? আগত ক'লে যে গামোচাখন মোৰ, মই গামোচা নহয়। হাত দুটা মোৰ, মই হাত নহয়, তেনে সঁচা হয় নহয় এইটো কথা? হাত নাথাকিলে মানুহ থাকে নাথাকে? হাত নথকা মানুহবোৰ জীয়াই থাকে নাথাকে? তেনে হাত দুটা মোৰ, মই হাত নাথাকিলেও থাকো, হয়নে? ভৰি দুটা বোলে মোৰ, চকু দুটা মোৰ, কাণ দুখন মোৰ, নাকটো মোৰ, গৈ 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 অংগ প্ৰত্যংগ গোটেইবোৰ, দেহাটো মোৰ, হয়নে নহয়? যদি মই হাতৰ লগত নাযাওঁ, চকুৰ লগত নাযাওঁ, নাকৰ লগত নাযাওঁ, গোটেই দেহাটো মই যামনে? দেহাটোৰ লগত যামনে? দেহাটো গুচি যাব, মই যাম নেকি? মোৰ গামোচাখন ফাটি গ'লে প্ৰমোদ শইকীয়া ফাটিলে বুলি ক'ব নেকি কোনোবাই? মোৰটো ফাটিছে, হয়নে? দেহটো মৰিব, কোনো নমৰো আমি। ভাগৱতৰ মূল তত্ত্ব সেইটোৱে, মই নমৰো। কোন মৰিব? দেহটো। মই আকৌ নতুন দেহত সোমাই যাম, বা মই বৈকুণ্ঠলৈ গুচি যাম, আকৌ জন্ম নহওঁ। মই কোন? মই আত্মা। আমাৰ বিপদটো কি হ'ল? প্ৰভুৰ মায়াই আমাক বান্ধি পেলালে। মায়াটো কি? ও বস্তুকে দেখাও, ওই বস্তুকে। ভাগৱতৰ 2 নম্বৰ শ্লোক। এই যে মই ক'লো এতিয়া, মই কোন? মই আত্মা। বোলে আত্মাটো মই তো নেদেখো, মই যে আছো, মই কেনেকে অনুমান কৰিম? বোলে কেনেকে অনুমান কৰিবা? নেদেখিলেই নাই বুলি নাভাবিবা। এই লাইটবোৰ জ্বলি আছে, আছে নাই? ফেনবোৰ ঘূৰি আছে, হয়নে? লাইট কিয় জ্বলিছে? ফেন কিয় ঘূৰিছে? কিহে ঘূৰাইছে? কাৰেণ্টে, হয়নে কথাটো? তেতিয়া কাৰেণ্ট দেখিছা জানো? বোলে নাই দেখা। আছে নে নাই? বোলে আছে। কেনেকে বিশ্বাস কৰিছা? তাৰপৰা বোলে লাইট জ্বলিছে, ফেন ঘূৰিছে, গতিকে কাৰেণ্ট আছে। তুমি আছা নে নাই? বোলে আছো। কেতিয়ালৈকে আছা? যেতিয়ালৈকে তোমাৰ চকুৱে টিপটাপ কৰিছে, কাণে শুনিছে, হাতে চুইছে, ভৰিয়ে গৈছে, মানুহে সাৱটি ধৰি মৰম কৰিছে, তেতিয়ালৈকে তুমি আছা, হয়নে নহয়? বোলে হয়। যেতিয়াই তুমি নাইকিয়া হোৱা, অৰ্থাৎ মই নাইকিয়া হওঁ, তেতিয়া তোমাক মৰম কৰাবোৰে চাঙিত ভৰাই নি জুই লগাই দিব। কাক মৰম কৰিছিলে? এই যে আমি কৈ থাকো, মৰমটো ক'ত থাকে? মাকক, দেউতাকক তাৰমানে কয়, অ দেউতাক খোৱাচোন, গাখীৰ অকণ খোৱা। পাই নোৱাৰো চাব। অ দেউতাক তথাপিতো অকমান খোৱা, নেখালে কেনেকে জীয়াই থাকিবা? এনেকে জোৰ কৰি কৰি খুৱালে বাপেকক, হয়নে? কিন্তু কেতিয়ালৈকে খুৱালে? যেতিয়া এনেকে এইখিনিত ঘটক কৰিলে, মাতিলে মাতিব নোৱাৰা হ'ল, কিবা কৰিব নোৱাৰা হ'ল, তেতিয়া কি কৰিল? মৰিলে, হয়নে? লগে লগে চোতাললৈ উলিয়াই লৈ দিলো, হয়নে? যিখন মুখত গাখীৰ খুৱাইছিলো তাতে জুই লগাই দিলো।
দিলো নে নাই? তেনেহলে কাক সেৱা কৰিছিলো, কাক মৰম কৰিছিলো, কাক প্ৰেম কৰিছিলো? আত্মাক। দেউতাৰ আত্মা থকালৈকে সেৱা কৰি আছিলো। প্ৰেম নাই তাত, আত্মা ওলাই গল, প্ৰেম নাই, সেইটো ফ। গতিকে ফটো জুই লগাই দিওঁ আমি, জীয়াই থকা মানুহক জুই নলগাও। কিয়? আত্মা আছে তাত। গতিকে আমাক প্ৰিয় কি সম্পৰ্কত? আত্মা সম্পৰ্কত প্ৰিয়। আইসকলক স্বামীয়ে তেতিয়ালৈকে মৰম কৰিব, চেনেহ কৰিব, বোলে কেতিয়ালৈকে? যেতিয়ালৈকে মই থাকিম তোমালোকৰ দেহত, তেতিয়ালৈকে স্বামীয়ে মৰম কৰিব। মই তোমালোকৰ দেহ এৰি দিয়াৰ লগে লগে জুই লগাই দিব স্বামীয়ে নি। হয় নে নহয় কথাটো? হয়। তেনে প্ৰেম কোনে দিছে? ঈশ্বৰে দিছে নে নাই? আত্মাই দিছে নে নাই? সেই আত্মাক ভাবিবলৈ মন আছে নে নাই? তুমিয়ে মোক কৰাই আছা, তোমাৰে অংশ আমি জীৱ। এবাৰো ভাবোনে কাহানিবা মোক যে তুমি প্ৰেম দি আছা? আমাৰ অজ্ঞানতা কি? শৰীৰক মই বুনি বুদ্ধি হইলা হত, হিয়াতে হেৰাইলা প্ৰভু খোজ বাহিৰত। হয়নে কথাটো? এতিয়া এই যে আমাক প্ৰেম দি আছে, কোনে দিয়ে? আত্মাই। আত্মা কোন? ঈশ্বৰৰ অংশ। আত্মাৰ মৃত্যু নাই, আত্মাই মোক প্ৰেম দি আছে। সেই আত্মাৰ কথা ভাবোনে? ঈশ্বৰ সৰ্বভূতানাং হৃদেশে অৰ্জুন তিষ্ঠতি ভ্ৰামায়ান সৰ্বভূতানি যন্তৰুঢ়ানি মায়য়া। মই ঈশ্বৰ, প্ৰত্যেকৰ দেহতে মই সোমাই থাকো, তোমালোকক প্ৰেম দিওঁ, মৰম দিওঁ, জীয়াই ৰাখো। কিন্তু মই এৰি দিলে তোমাক সকলোৱে ঘৃণ কৰিব। মই থকালৈকে প্ৰেম কৰিব তোমাক। আৰু আইসকলেও স্বামীক প্ৰেম কৰে, খুব ভাল পায়। কিন্তু স্বামীৰ মৃত্যুৰ পিছত, এসপ্তাহৰ পিছত যদি স্বামীৰ ৰূপটো সপোনত দেখে, ভয় খাব। আমাৰ কালজন দেখিছিলো দেই, কিজনী মোকো নি আহিবা। এয়ে প্ৰেম, স্বামী প্ৰেম। পিছে কথাটো হয়, আত্মা থকালৈকে প্ৰেম। গতিকে এই পৰীক্ষিতক তেনে কি গম পালো আমি? আত্মাৰ মৃত্যু নাই, মৰে দেহটো, আকৌ আত্মা অন্য দেহ লব, অন্য দেহ লম বা বৈকুণ্ঠলৈ যাম। মই নমৰো, মোক কোনে মাৰে? যেতিয়া মোৰ জ্ঞান হব মই নমৰো, কোন মানুহে ভয় কৰিব? কাৰণ মই নমৰো। বিষ খুৱাই দিলে উঠাব, শক্তি দিছে, তাৰমানে বিষ একদম হাঁহি পেলাই খাই দিলে। আৰু প্লেটো হতে কান্দিলে খুব, তেতিয়া কৈছে নেকান্দিবা, মোৰ দেহটোহে মাৰিবই। মই তোমালোকৰ মাজত থাকি যাম। পৰীক্ষিত সেয়ে ব্ৰহ্ম জ্ঞান, মই ব্ৰহ্ম, মই দেহ নহয়, মই আত্মা, মোক কোনেও মাৰিব নোৱাৰে, মৃত্যু হব দেহ। ভাগৱতৰ মূল জ্ঞান সেয়ে, অ যিটো ব্ৰহ্ম সেই মই হেন মানা মনে, যিটো মই সেই ব্ৰহ্ম জানা সৰ্বক্ষণে। নেদেখিবা তক্ষকো পাৱত দংশন্তে, এতেকে তোমাক নিস্তাৰিবে ভগৱন্তে। ভয় নকৰিবা, তক্ষকে খুট মাৰি দিলে তোমাৰ দেহটো মৰিব, তুমি নমৰা।
মৃত্যু ভয় গুচি গ'ল পৰীক্ষিতৰ, মই নমৰো কোনে মাৰে। গতিকে শুকদেৱে ক'লে আকৌ কম নে ভাগৱত, বোলে দৰকাৰ নাই, মই বুজি পালো, মই নমৰো, মোক কোনে মাৰে। আৰে তক্ষক 10টা আহক ফুটক, মোৰ দেহটো মৰিব, মই নমৰো, মই প্ৰভুৰ কাষলৈ গুচি যাম, মোৰ মুক্তি হ'ব। মৃত্যু ভয় গুচিলে। পৰীক্ষিত গুচিলে নাই পৰীক্ষিত? আৰু ভাগৱত নুশুনো, নেলাগে শুনাব। বোলে কেলে? মই বুজিয়েই পালো, মই নমৰো, দেহটো মৰিব। গতিকে এইটো দেহ নালাগে, এইটো মৰক। আলৰ ঠাইৰ এতিয়া ময়ো কওঁ মানুহক, এতিয়া তাৰমানে মুখত ধৰি নিব লাগে, এওঁ ধৰি লৈ গৈছে, এইকেইটা ভৰিয়ে যাবলৈকে নিদিয়ে, কঁকালটো বিষায়, হাত বিষায়, মূৰ বিষায়। এতিয়া মই ঈশ্বৰক কৈছো, এইটো লৈ যোৱা, নতুন দেহ এটা দিয়া, আকৌ ঢুকুলিয়াই ফুৰিব পৰা। মৰিবলৈ ভয় নকৰো। এই মৃয়ংকা মানুহে কি কৰিব লাগে, এই কথাটোৱে ভাগৱতৰ প্ৰশ্ন আছিলে। অৰ্থাৎ মৃত্যু ভয় গুচিবলৈ কি কৰিব লাগে? বোলে পৰীক্ষিতক ক'লে নমৰা জেগালৈ যাবগৈ লাগিব। হেন জানি তাৰমানে যাৰ ইচ্ছা মুক্তকে হয় কথা, বোলে নমৰিবলৈ, মৃত্যু ভয় গুচিবলৈ কি কৰিব লাগিব? বোলে মুক্তি পাব লাগিব। মুক্তি পালে জন্ম নহয়, জন্ম হলে মৰে আকৌ। গতিকে তুমি যে নমৰা, এই জ্ঞানটো ভাগৱতে আমাক দিলে। পৰীক্ষিতে সেইটোকে পালেগৈ, আৰু পাই পেলাই তেওঁ জানিলে। আৰু আমাৰ এতিয়া কেলে আমাৰ মৰা ভয় গুচা নাই জানেনে? আমাৰ কিয় গুচা নাই? কাৰণ আমি ভাগৱত, কি ভাগৱত পঢ়ি আছো? শুকে পৰীক্ষিতক কোৱা ভাগৱত। হয়নে? কথাটো বুজি পাইছেনে কি কৈছো মই? শুকে পৰীক্ষিতক ক'লে ভাগৱত আমাৰ মুখস্থ হৈ গ'ল জ্ঞান। সেইটোক কয় জ্ঞান। বিজ্ঞান হ'ব, পৰীক্ষিতক নহয়, মোক কৈছে। তেতিয়া বিজ্ঞান হৈ গ'ল, তদং হৈ যাব, যেতিয়া মই ভাগৱতে কোৱা কথাবোৰ মানি চলিম জীৱনত। ৰহস্য, তাৰ ভিতৰত ৰহস্য পালা, তুমি যে নমৰা জ্ঞান হৈ গ'ল, আৰু কি লাগে? আমি যেতিয়ালৈকে কৃষ্ণ উদ্ধৱ সংবাদ পঢ়ি থাকিম, কৃষ্ণ উদ্ধৱক কোৱা কথাহে, মুখস্থ হৈ গ'ল, কাহিনী ব্যাখ্যাও কৰিলো। কিন্তু মই কাহানী বা উদ্ধৱ হৈ শুনিলো নে কথাখিনি? উদ্ধৱক নহয়, মোক কৈছে। অৰ্জুনক, গীতাৰ অৰ্জুনক ক'লে, কৃষ্ণই কি ক'লে, এই গোটেই গীতাখন মুখস্থ হলে কামত নাই। মই অৰ্জুন, মোক কৈছে। মই উদ্ধৱ, মোক কৈছে। মই দেৱহূতি, মোক কৈছে। মই কুন্তি, মোক কৈছে। মই গোপী, মোক কৈছে। যেতিয়ালৈকে ভকতসকলৰ আসনত নিজক বহুৱাই লৈ ভাগৱত শ্ৰৱণ নকৰে, তেতিয়ালৈকে কামত নাহে। তেতিয়াহ'লে আইসকল সকলোৱে গম পালে কথাটো, যে আমাৰ আত্মা মৃত্যু নাই, মই আত্মাহে, আমাৰ এইটোৱে ভূত হৈ আছে। গতিকে আত্মা নমৰে, আত্মাৰ মৃত্যু নাই। এই কথাটো পৰীক্ষিতে গম পালে, গম পাই পেলাই ক'লে, তক্ষকক পঠিয়াই দিয়া, খুট মাৰি দিয়ক, মোৰ দেহটো নষ্ট হওক, মই নমৰো। এই পৰমাৰ্থ জ্ঞান আমাৰ চবৰ আছে, কিন্তু আছে যে সেই কথাটোহে আমি নাজানো। আমি জানো চবে দেই, কেনেকে জানো চাবচোন। আমাৰ এই আই এগৰাকী, কোনোবা এজন মানুহে সুধিলে, অ আই, কালি ভাগৱতলৈ গৈছিলে নে? অ বাই বা অ বাপ, যাব নোৱাৰিলো নহয়। কেলে কেলে যাব না? কালি মোৰ দেহটো বেয়া। কি বেয়া? মোৰ দেহটো বেয়া। মই বেয়া নহয়।
মোৰতো বেয়া হ'লে মই বেয়া হ'ম নেকি? তেনে আমাৰ আইসকলে কয় এনেকুৱা, মোৰ দেহাটো ভাল নহয়। আৰে তোমাৰ দেহাটোহে বেয়া, তুমি কেনেকৈ বেয়া? এইটোৱেই ভাগৱতৰ তত্ত্বজ্ঞান আৰু শেষ জ্ঞান। মই নমৰো, দেহটো মৰিব। মই বাৰে বাৰে জন্ম লৈ থাকিম আৰু ঈশ্বৰৰ কথা শুনি শুনি ভকতৰ লগত আনন্দ কৰি থাকিম। মোক এয়াকে দিয়া বুলি তাৰমানে প্ৰাৰ্থনা কৰিব সকলোৱে। ভাগৱতৰ তত্ত্বজ্ঞান সিমানেই। আৰু এই বিশ্বাস কেনেকৈ কৰিম? বোলে তেতিয়ালৈকে যেতিয়ালৈকে মই থাকোঁ তেতিয়ালৈকে তোমাক মন কৰে, আৰু মই এৰি দিলে তোমাক ঘিণ কৰে। কথাটো প্ৰমাণ কৰি দিলে গোসাঁয়ে। গতিকে মই থকালৈকে তোমাক প্ৰেম কৰিব। গতিকে মই আছোঁ, বোলে আছোতো কেনেকৈ আছা? বোলে চকুৱে টিপ টাপ কৰি আছে, মুখে কথা কৈছে, কাণেৰে শুনিছে, ভৰিৰে গৈছে, আৰু আটাইতকৈ ডাঙৰ কথা, মোক চবে সাৱটি ধৰি মৰম কৰিছে। কেতিয়ালৈকে? বোলে তুমি থকালৈকে। তেতিয়া তুমি মোক ভাল পোৱা নোপোৱা? বোলে পাওঁ। তেতিয়া মোৰ নাম লোৱা নে নোলোৱা? মই তোমাক প্ৰেম দিওঁ, মোক তুমি একো নিদিয়া, কেনেকুৱা কথা? মই একো নিবিচাৰোঁ। অন্ততঃ এবাৰ মোৰ নাম লোৱা, প্ৰভু তুমিয়েই কৰাই আছা মোক মাত্ৰ সিমানেই ক'ব লাগে, এবাৰ ৰাম বোলা। গোসাঁই ঠাইত তাৰমানে মূৰটো জমাই পেলাই কোৱা, প্ৰভু তুমিয়েই কৰাই আছা, তুমি নাথাকিলে দেখোন মোক জুই লগাই দিয়ে, তুমিয়েই প্ৰেম দি আছা। গতিকে তোমাৰ সেই প্ৰেমকে মই কামনা কৰিছোঁ, তোমাৰ চৰণৰ ভকতি কামনা